নমস্কাৰ ষ্টুডিঅ'ত মই ৰূপম কলিতা এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ এনেকুৱা খবৰসমূহ আপুনি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দক্ষিণ কোৰিয়াৰ ভ্ৰমণৰ অন্তিম দিনাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো বৈঠক দেশখনৰ উদ্যোগপতি বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এডভান্টেজ আসাম 2.0 সফল কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াস 25 আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0। এই মুহূৰ্তত লৈ আহিছোঁ এই সন্দৰ্ভত অভিষেক অসমবাসীৰ বাবে জৰুৰী খবৰ দক্ষিণ কোৰিয়াৰ ভ্ৰমণৰ অন্তিম দিনাও মুখ্যমন্ত্ৰীৰ কেইবাখনো জৰুৰী বৈঠক। এতিয়া দেশখনৰ উদ্যোগপতি বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু দক্ষিণ কোৰিয়াৰ সৈতে পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ বাবেও একাধিক বিষয়ত এতিয়া আলোচনা অব্যাহত আৰু উদ্যোগী আৰু ষ্টাৰ্টআপ ইউনিটৰ মাজতো সহযোগিতা সন্দৰ্ভত আলোচনা অব্যাহত আছে। 25 আৰু 26 ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0 আৰু এই অনুষ্ঠানত বিদেশৰ বহু বিনিয়োগকাৰীক বিনিয়োগৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। SK হাইনিক্স প্ৰতিষ্ঠানৰ উপাধ্যক্ষ ডক্টৰ জুনছয়ৰ সৈতেও অৰ্ধপৰিৱেশী খণ্ডৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে আৰু জাগিৰোডত হৈ থকা ছেমি কণ্ডাক্টৰ সন্দৰ্ভতো ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এপিনে অৰ্ধপৰিৱেশী আৰু LED প্ৰযুক্তি প্ৰতিষ্ঠান চিউল VOCৰ লিয়ং জক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এডভান্টেজ আসাম 2.0 সফল কৰি তুলিবলৈ এতিয়া মুখ্যমন্ত্ৰী বিৰামহীন প্ৰয়াস। পৰৱৰ্তী খবৰ ৰেচন কাৰ্ড থকাৰ পিছতো আপুনি এতিয়ালৈকে পকীঘৰ লাভ কৰা নাই নেকি অথবা চৰকাৰী পকীঘৰ আপুনি এতিয়ালৈকে লাভ কৰা নাই নেকি তেন্তে আপোনাৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী। কেৱল এখন ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ তাৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ডখন। এই সন্দৰ্ভত আমি বিস্তাৰিতভাৱে জনাই আছো এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ প্ৰতিগৰাকী পকীঘৰ নোপোৱা ব্যক্তিৰ বাবে ভাল খবৰ শীঘ্ৰে সাজু কৰক আপুনি নথি পত্ৰ কিয়নো নতুনকৈ 3,88,000 লোকে লাভ কৰিব এতিয়া চৰকাৰী ঘৰ। এতিয়া চিন্তা আঁতৰাই ছটাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে কিন্তু কোনে কোনে লাভ কৰিব এই চৰকাৰী ঘৰ জনাই আছো আমি সবিশেষ। 1 নম্বৰ আপুনি যদি ঘৰ পোৱা নাই এখন ফটো তুলি লাভ কৰিব চৰকাৰী পকীঘৰ। দ্বিতীয়তে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া ঘৰ। মোবাইলত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব আপুনি বিনামূলীয়া ঘৰ আৰু আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব আপুনি। ইয়াৰ পিছত 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব আপুনি বিনামূলীয়া ঘৰ আৰু দুচকীয়া বাহন থাকিলেও এতিয়াৰ পৰা আপুনি লাভ কৰিব এই বিনামূলীয়া ঘৰ লগতে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব আপুনি বিনামূলীয়া পকী ঘৰ। এইপিনে GEO টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালো পাব ঘৰ আৰু ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে এই ডাঙৰ খবৰ আহি পৰিছে আজিৰ দিন। পৰৱৰ্তী খবৰ মিছা কথা ক'বলৈ জাপানলৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হয় আপুনি ঠিকেই শুনিছে এই কথা আমি কোৱা নাই। সাংসদ গৌৰৱ গগৈ বক্তব্য দিছে এই ধৰণে অসমত শিল বালিৰ উদ্যোগসমূহ চিণ্ডিকেট চলাই আছে এই কথা মুখ্যমন্ত্ৰীয়ে জাপান আৰু কোৰিয়াত গৈ কৈছেনে নাই এতিয়া প্ৰশ্ন কৰে গৌৰৱ গগৈ। আমি জনাই আছো বিস্তাৰিতভাৱে এই সন্দৰ্ভত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰা হ'ল সেয়েহে জাপানলৈ গৈছে মিছা কথা ক'বলৈ আৰু স্থানীয় উদ্যোগসমূহেই চলাব পৰা নাই এইবাৰ আকৌ বিদেশলৈ গৈছে বিনিয়োগ বিচাৰি অৱস্থা একেই হ'ব। দেৰগাঁৱৰ ইক্ৰাণী গাঁৱত প্ৰীতিভোজত অংশগ্ৰহণ কৰি এই বক্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিদেশ যাত্ৰাৰ বিষয়টোক লৈ তীব্ৰ ভাষাৰে কটাক্ষ কৰে সাংসদগৰাকীয়ে
লগতে সাংসদ গৌৰৱ গগৈ কৈছে স্থানীয় উদ্যোগসমূহ তেওঁলোকে চলাব পৰা নাই। আজি কাগজ কল, থলুৱা উদ্যোগ, চিমেণ্ট উদ্যোগ তেওঁলোকে চলাব পৰা নাই। যি সময়ত আমাৰ থলুৱা উদ্যোগসমূহ চলোৱাৰ ক্ষেত্ৰত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে বিভিন্ন সমস্যাৰ মুখামুখি হৈছে, তেনেকৈ বাহিৰৰ পৰা অহা উদ্যোগসমূহৰো এতিয়া একে অৱস্থা নহ'ব নেকি বুলি প্ৰশ্ন। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। এতিয়া ভাৰতলৈ উভতি আহিব লাগিব হাজাৰ হাজাৰ লোক। ডনাল্ড ট্ৰাম্পে আনিলে এতিয়া কঠোৰ নিয়ম। আমি জনাই আছোঁ এই মুহূৰ্তত সবিশেষ জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতে এতিয়া অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ স্থিতি ট্ৰাম্পৰ। নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে ডনাল্ড ট্ৰাম্প। এতিয়া অবৈধভাৱে থকা 18,000 ভাৰতীয় এৰিব লাগিব আমেৰিকা। ইফালে আমেৰিকাত আৰু জন্মগত অধিকাৰ নাগৰিকত্ব নাথাকিব। ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ বাবে এতিয়া সমস্যাৰ সৃষ্টি কৰিছে ডনাল্ড ট্ৰাম্পে। আৰু আমেৰিকান নাগৰিকত্বৰ অৰ্থ আৰু মূল্য সুৰক্ষিত কৰা শীৰ্ষক ডনাল্ড ট্ৰাম্পৰ কাৰ্যবাহী আদেশ। আৰু ভাৰতীয় প্ৰৱাসী আৰু অন্যান্য অনুপ্ৰৱেশকাৰীৰ বাবে এতিয়া বিপদ বাঢ়িল আমেৰিকা। আৰু জন্মগত অধিকাৰ নাগৰিকত্ব প্ৰত্যাহাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু এই সন্দৰ্ভত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বৰ্তমান আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুসকলক স্বয়ংক্ৰিয় নাগৰিকত্ব প্ৰদান কৰা হয়। আনকি তেওঁলোকৰ পিতৃ মাতৃ নাগৰিক নহ'লেও আমেৰিকাত জন্ম হ'লেই পায় নাগৰিকত্ব। কিন্তু আমেৰিকান নাগৰিকত্বৰ অৰ্থ আৰু মূল্য সুৰক্ষিত কৰা শীৰ্ষক আদেশ দিলে এতিয়া ট্ৰাম্পে। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা শিশুৱে জন্মগত অধিকাৰ বা নাগৰিকত্বৰ বাবে এতিয়া যোগ্য নহ'ব। এই পৰিৱৰ্তনটো আদেশ জাৰি কৰাৰ 30 দিনৰ পৰা কাৰ্যকাৰী হ'ব। আমি জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিজন ভাৰতীয়ৰ বাবে। আমেৰিকাৰ মাটিত জন্ম হ'লেই এতিয়া আমেৰিকাৰ নাগৰিকত্ব প্ৰদান কৰা নহ'ব এতিয়াৰ পৰা। যিবোৰ পৰিয়ালত মাতৃ অস্থায়ীভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত আছে আৰু দেউতাক গ্ৰীণ কাৰ্ড ধাৰক নহয়, তেওঁলোকৰ সন্তানে নাপাব এতিয়া নাগৰিকত্ব। আৰু নাগৰিকত্বৰ চতুৰ্দশ সংশোধনী সন্দৰ্ভত ট্ৰাম্পৰ যুক্তি। আৰু আমেৰিকাৰ জনগাঁথনিত প্ৰভাৱ যাতে নপৰে এতিয়া তাৰ প্ৰতি লক্ষ্য ৰাখিছে ডনাল্ড ট্ৰাম্পে। আৰু 18,000 ভাৰতীয়ক এতিয়া উভতাই আনিব লাগিব ভাৰতে। পৰৱৰ্তী খবৰ, হঠাৎ ৰাজ্যত প্ৰচণ্ড শীত আৰু এতিয়া প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বৰষুণ। এতিয়া বতৰ বিজ্ঞান তৰফৰ পৰা 22খন জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। আগন্তুক 24 তাৰিখলৈকে ৰাজ্যত প্ৰচণ্ড শীতে বিৰাজ কৰিব আৰু হ'ব পাৰে প্ৰচণ্ড বৰষুণ ধুমুহা। আমি জনাই আছোঁ এই মুহূৰ্তত সবিশেষ। ৰাজ্যত এতিয়া হঠাৎ নামিছে প্ৰচণ্ড শীত আৰু প্ৰান্তে প্ৰান্তে পৰিছে এতিয়া পাতলীয়া বৰষুণ, লগতে প্ৰচণ্ড কুঁৱলী। এতিয়া 22খন জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। অহা 24 জানুৱাৰী পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট। এতিয়া অধিক নিম্নগামী হৈছে পাৰাস্তম্ভ। এতিয়া শীত যোৱাৰ পূৰ্বে বাঢ়িছে ৰাজ্যত শীতৰ প্ৰকোপ। আপোনাৰ অঞ্চলতো প্ৰচণ্ড বৰষুণ পৰিছে নেকি? জনাব পাৰিব আমাৰ কমেণ্ট বক্সত। এতিয়া হিম প্ৰবাহে ঢৌ খেলিছে সমগ্ৰ অসমত। আজি গুৱাহাটী সৰ্বনিম্ন তাপমাত্ৰা হৈছে 16 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক 24 ডিগ্ৰী চেলচিয়াছলৈকে ই আগবাঢ়িছে। ইপিনে কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, লগতে বঙাইগাঁও, গোৱালপাৰা, বজালী, নলবাৰী, কামৰূপ গ্ৰাম্য আৰু গুৱাহাটীতো এলাৰ্ট জাৰি কৰা হৈছে।